যোৱাকালি গোৱালপাৰা পাইকানৰ যি অনামত ঘটনা হ'ল, এই ঘটনাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক দোষাৰোপ কৰি তেওঁলোকক তদন্তৰ আওতাত অনা হ'ব বুলি উল্লেখ কৰিছে। কি ক'ব? আমাৰ নেতা ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া যোৱা পৰহি যে আমাৰ গুৱাহাটীত আহিছিলে, মানে গুৱাহাটী মানে ছয়গাঁও বনগাঁৱত, তাতে আমাৰ কংগ্ৰেছ দলৰ যি কৰ্মী সভা তাতে উপস্থিত হৈছিল। তাতে কিন্তু আমাৰ নেতাই এটা স্পষ্ট কথা কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ অসমৰ ৰজা। ৰজা যেতিয়া শাসন চলাব তেতিয়াতো কিবা কিবি ক'বই পাৰে। কোন এখতিয়াৰত তেওঁ কৈছে যে আমাৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াক তদন্তৰ আওতাত আনিব, সেইটো মই অৱগত নহয়, মানে ভালকৈ যে মই ক'ব নোৱাৰোঁ। তেওঁ মই ভাবোঁ যে তেওঁ কৈছে এইকাৰণে যে তেওঁতো অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ অসমৰ ৰজা হিচাপেতো নিৰ্দেশ দিছে। তাতে সেই আপোনাৰ এই পাইকানৰ লগত সেই আমাৰ কৰ্মী সভাৰ কি সম্পৰ্ক আছে? আমি কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলৰ এখন কৰ্মী সভা পাইছোঁ। তাতে আমাৰ সন্মানীয় মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, ব্লক কংগ্ৰেছৰ সভাপতিসকল, জিলা কংগ্ৰেছৰ সভাপতিসকলক লৈ পেলাই আমি তাতে কৰ্মী সভা কৰিছোঁ। তাতেতো তেনেকুৱা কোনো কথা হোৱা নাই। তাতে জাষ্ট মুখ্যমন্ত্ৰীক কোৱা হৈছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ অসমৰ ৰজা আৰু তেওঁ হিটলাৰী শাসন চলাইছে। হিটলাৰী শাসন চলাইছে, তাৰ লগত তাৰ কোনো সম্পৰ্ক নাই। তেওঁৰ যেতিয়া মন যায় তেতিয়া ত'ত উচ্ছেদ আৰম্ভ কৰে, য'ত গুলীচালনা কৰে, যি অৱস্থা কৰি আছে, মানে স্বৈৰাচাৰী শাসন যাক কয়, সেই স্বৈৰাচাৰী শাসন অসমত চলাই আছে।